শিৱসাগৰত ব্যৱসায়ী সন্ধানহীন হোৱাক লৈ চাঞ্চল্য। সন্ধানহীন ব্যৱসায়ীজন কেন্দ্ৰীয় বজাৰৰ মাৰোৱাৰী পট্টিৰ পৱন মোৰ। ব্যৱসায়িক প্ৰতিষ্ঠানতে থকা বাসগৃহৰ পৰা সন্ধানহীন ব্যৱসায়ীজনে নিজৰ মোবাইল এৰি থৈ গৈছে বাসগৃহতে আৰু ব্যৱসায়ীজন সন্ধানহীন হোৱাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। আৰক্ষীয়ে ব্যৱসায়ীজনৰ সন্ধানত অনুসন্ধান আৰম্ভ কৰিছে। দেউতা আজি ৰাতিপুৱা ঘৰৰ পৰা ওলাই গ'ল একচুৱেলি। আমি গম পোৱা নাই, 12টাৰ পাছত দেখা পোৱা নাই। লাষ্ট অপ্সৰা চাৰিআলিত আমি দেখা পাইছোঁ। কোনোবা যদি দেউতাক মোৰ দেখে বা কোনোবা যদি দেখা পাইছে আমাক প্লিজ ইনফৰ্ম কৰিব, আমাৰ হেল্প হ'ব। সেইটো কেইটা বজাত ওলাই গৈছে? 12:15 পাছত ওলাই গৈছে তেওঁ। কি কাপোৰ পিন্ধি আছিলে? বগা চাৰ্ট আছিলে, ব্লেক পেণ্ট আছিলে। থানাত আমি 1000 এটা দিলোঁ, কিন্তু আমাক সকলো সহায় লাগিব বিচাৰি। আমাৰ এই জে পি গাঁৱৰ পৰা এক্সিছ বেংকৰ ওচৰত। ইমান ওলাই নাযায়, নৰ্মেলি মন্দিৰলৈ যায় আৰু ইমানে আছে। কিন্তু আজিও মন্দিৰ গৈছে বুলিয়ে ভাবিলো আমি, কিন্তু অহা নাই এতিয়ালৈকে। তেওঁ লাষ্ট অপ্সৰা বাহিৰে দেখা পাইছে, মানুহে ইনফৰ্ম কৰিছে যে ক্ৰছ কৰিছিলে, ইমান ইনফৰমেশ্যন আছে আমাৰ ওচৰত। তেখেতৰ নাম পৱন কুমাৰ মোৰ। তেওঁৰ বয়স 65।